আমি সকলোৱে অৱগত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আজি কেইবাদিনৰ পৰা বৰ অত্যাচাৰ হৈ আছে। তাত থকা মন্দিৰবিলাক ভাঙি দিছে, তাত থকা ধৰ্মগুৰুখিনি জেলত ভৰাই দিছেহি। আমাৰ নিজৰ তাত থকা ছোৱালীবিলাকৰ বলৎকাৰ কৰিছেহি। গতিকে তাত যিখিনি মাইনৰিটি বুলি আছে, আমি যাক সনাতন বুলি কওঁ, সেই সনাতনীখিনি তাত অসুৰক্ষিত হৈ আছে। গতিকে আমিও তেওঁলোকৰ যিখিনি বৰ্বৰতা আছে তাৰ কাৰণে আমি দুখৰ ভাগি হৈছোহি। আৰু আমি প্ৰত্যেক জেগাই লোকজাগৰণ মঞ্চৰ দ্বাৰা আমি আমাৰ ভাৰত চৰকাৰৰ আমি অৱগত কৰাবলৈ বিচাৰিছোঁ, যাতে তেওঁলোকক আপোনালোকে প্ৰেছাৰ দিয়ক আৰু তাত থকা যিখিনি মাইনৰিটি সনাতন হিন্দুসকল আছে, ইয়াত জৈন আছে, তাত থকা শিখ আছেহি আৰু তাত অন্য যিখিনি ধৰ্মাৱলম্বী মানুহ আছে, মাইনৰিটি হৈ আছেহি, তেওঁলোকক সুৰক্ষিত দিয়াৰ কাৰণে আপোনালোকে প্ৰেছাৰ দিয়ক। এইটোৱে আমি দুখ প্ৰকট কৰি আজি এই মেমৰেণ্ডম আমাৰ ইয়াৰ মহকুমাধিপতিৰ দ্বাৰা আমি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হাতলৈ আমি দিয়াৰ কাৰণে আজি ইয়াতে কাৰ্যসূচী আমি লৈছোহি। এইটো প্ৰথম পদক্ষেপ। আমি শান্তি বিচাৰোঁ, শান্তিৰ দ্বাৰাহে চব সম্ভৱ। গতিকে এইখিনিৰ দ্বাৰাও যদি বাংলাদেশে যদি শান্তি নহয়, তেনেহ'লে আমি আন্তঃৰাষ্ট্ৰীয় স্তৰৰ পৰাও আমি বাংলাদেশক প্ৰেছাৰ দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম। আৰু পিছত আমি বহিলৈ ইয়াত কি পন্থা আমি ল'ব পাৰোঁ, যাতে কি তাত থকা মানুহখিনি সুৰক্ষিত থাকক, জীৱন যাপন তেওঁলোকৰ সুন্দৰকৈ হেৰি কৰি লওক। কাৰণ এই আমাৰ কৰ্তব্য, আমি ওচৰীয়া ৰাষ্ট্ৰ হিচাপে আমাৰ এইটো কৰ্তব্যৰ কাৰণে নেক্সট পদক্ষেপখিনি আমি পিছত আমি কি হ'ব আমি আপোনালোকক অৱগত কৰাম। আচলতে ইতিমধ্যে আপোনালোকক অৱগত কৰা হ'লেই যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি লোকজাগৰণ মঞ্চৰ উদ্যোগত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যি বৰ্বৰ অত্যাচাৰ হৈ আছে হিন্দু সনাতনীসকলৰ ওপৰত, শিখসকলৰ ওপৰত, জৈনসকলৰ ওপৰত, তাৰ বাবে আজি ভাৰতবৰ্ষৰ প্ৰত্যেকটো প্ৰান্তৰ পৰা এনেধৰণে লোকজাগৰণ মঞ্চৰ তৰফৰ পৰা আমাৰ এটাই আহ্বান, ইয়াত যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে শান্তি আৰু সম্প্ৰীতিৰে আছে, বাংলাদেশতো যিসকল সনাতনী ভাইসকল আছে, সনাতনী মানুহসকল আছে, তেওঁলোককো যাতে মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে ন্যূনতম যিখিনি অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰক। জীয়াই থকাৰ মুকলি আকাশৰ তলত জীয়াই থাকিবৰ কাৰণে যিখিনি অধিকাৰ লাগে সেইখিনি দিয়ক, তাকে আমি আহ্বান জনাইছোঁ।